আজিৰে পৰা ডিগবৈত শ্ৰী শ্ৰী বদলা পদ্ম আটাৰ 478 সংখ্যক জন্মোৎসৱ আৰু সমন্বয় সাংস্কৃতিক অনুষ্ঠান শ্ৰী শ্ৰী বদলা পদ্ম আটা সেৱা সমিতিৰ উদ্যোগত 18 মেৰ পৰা 20 মেলৈকে ডিগবৈ মুলিয়াবাৰী খেলপথাৰত অনুষ্ঠিত হৈছে বদলা পদ্ম আটাৰ 478 সংখ্যক জন্মোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ সত্ৰীয়া সংস্কৃতিৰ গীত মাত গাম্ভীৰ্যপূৰ্ণ আলোচনাৰে মুখৰিত ডিগবৈ মুলিয়াবাৰী খেলপথাৰ হৰিনামৰ সুৰ দেৱবাদ্য ধ্বনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পণ্ডিত আধ্যাত্মিক গুৰুসকলৰ চিন্তন আৰু আলোচনাত উজ্বলি উঠিছে তেলনগৰী ডিগবৈ এক কথাত নৱ বৈষ্ণৱ ধৰ্ম কলা কৃষ্টি উজ্বলি উঠিছে তৈলনগৰী ডিগবৈত পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সোঁত বৈছে অস্থায়ী নামঘৰৰ গুৰু আসন শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱ গোস্বামীয়ে প্ৰতিষ্ঠা কৰি কাৰ্যসূচী আৰম্ভ কৰে কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন স্মৃতি তৰ্পণ প্ৰদৰ্শনী দ্বাৰ মুকলি কৰাৰ পিছত দিহানাম সমাৰোহ অনুষ্ঠিত হয় দিহানামৰ সমাৰোহত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা হাজাৰ আইমাত্ৰীয়ে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠিত আলোচনা চক্ৰ উদ্বোধন কৰে সোণাৰাম বুঢ়া ভকতে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ কৰবী ডেকা হাজৰিকা দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক ডক্টৰ চন্দন কুমাৰ চৌৱে শিৱসাগৰ জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আলোচনাত ভাগ লয় অহা 19 মেত 1000 শিশুৱে নৃত্য প্ৰদৰ্শন কৰিব ধৰ্মাচাৰ্যৰ সন্মিলনত অৰ্ধশতাধিক ধৰ্মগুৰুৱে ভাগ ল'ব আজি প্ৰথম দিনা কাৰ্যসূচী আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল আৰু আমাৰ অস্থায়ীকে নামঘৰ বনোৱা হৈছিলে তাতো আসন প্ৰতিষ্ঠা কৰা হৈ গ'ল এতিয়া আইসকলৰ দিহানাম সমাৰোহ চলি আছে আজি মানে দিহানাম সমাৰোহ মানে গোটেই তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু এফালে মাঘেৰিটা সকলো আমি কেইবাখনো ডিষ্ট্ৰিক্ট লগাই এই দিহানাম সমাৰোহ হিচাপে আমি উদযাপন কৰা হৈছে শ্ৰী শ্ৰী বদলা পদ্ম আটাৰ 477তম জন্ম জয়ন্তী ভাগি ডিগবৈত অনুষ্ঠিত কৰিলে ৰাইজে নিমন্ত্ৰণ কৰিছিলে গতিকে আমি কেনেকৈ ডিগবৈবাসী ৰাইজক এই উৎসৱ ভাগিৰ পৰা সকলোকে যাতে গুৰুজনাৰ প্ৰতি আকৰ্ষণ কৰিব পাৰোঁ কৃষ্ণৰ প্ৰতি যাতে আমি সকলো যুৱক যুৱতীক আমি আকৰ্ষণ কৰি ল'ব পাৰোঁ সেই উদ্দেশ্যে আমি মাজুলী কমলাবাৰী সত্ৰৰ পৰা আহি আমি ইয়াত বৈহাগৰ মাহৰ পৰা থাকি এই অনুষ্ঠান সাফল্যমণ্ডিত হয় তাৰ আমি চেষ্টা কৰিছোঁ সকলো যুৱক যুৱতী নিমন্ত্ৰণ কৰিছোঁ কাইলৈ আমাৰ 1000 কৃষ্ণ ইয়াত প্ৰদৰ্শন কৰিব সকলো যুৱক যুৱতী আৰু ধৰ্মপ্ৰাণ ৰাইজক ইয়ালৈ আমি নিমন্ত্ৰণ জনাইছোঁ আহক আমি যাতে গুৰুজনাৰ এই কৃষ্টি বহুত মানে বিশ্ব দৰবাৰলৈ আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কামনা কৰিছোঁ ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DA 365